শুনি ভাল লাগিলে যে পবিত্ৰ মাৰ্গ্ৰেটেদেৱ সোমাই কৈছে যে ৰিজু পাঠক মোৰ মিত্ৰ। আচলতে তেখেতক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এইখন অসমৰ পৰাই গৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী মন্ত্ৰীৰ আসন বিৰাজমান হৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলক তেওঁ সুদৃষ্টি দিব পাৰিছে। তেওঁৰ সামাজিক যি কৰ্তব্যনিষ্ঠতা, কৰ্মৰ প্ৰতি তেখেতৰ যি শ্ৰদ্ধা, সমাজ সেৱাৰ প্ৰতি যি নৈতিক দায়িত্ব, সেই সকলোখিনি মই বহুত আগৰ পৰাই তেখেতৰ লগত মোৰ বন্ধুত্ব সম্পৰ্ক পাই আহিছিলোঁ আগৰ পৰাই। আজি ভাগৱতৰ আসনৰ পৰা এটা সুযোগ পাইছোঁ, পবিত্ৰ মাৰ্ঘেৰিটাদেৱ আৰু সুশান্ত বৰগোহাঁইদেৱক দুয়োগৰাকীকে ভাগৱতৰ পৰা আশীৰ্বাদ কৰিলোঁ, তেওঁলোকে যেন সমাজৰ হকে চিৰদিন কল্যাণকাৰী কাম কৰি যাব পাৰে। তাৰ কাৰণে আৰু আমি পুনৰ ভাগৱতলৈ আহিছোঁ। গতিকে পৰম অহংকাৰী ৰাৱণ, আমি তাতে আছিলোঁ, তেওঁৰ ৰামচন্দ্ৰৰ লগত তেওঁৰ এটাই মাত্ৰ তুলনা নহয়, সেইটো হ'ল কি যে তেওঁৰ অহংকাৰী আছিল আৰু প্ৰভু ৰাম নিৰহংকাৰৰ মূৰ্তমান প্ৰতীক। এগৰাকী ৰাজপুত্ৰ হোৱাৰ পিছতো, চক্ৰৱৰ্তী ৰজাৰ পুত্ৰ হোৱাৰ পিছতো প্ৰভু ৰাম কোনো কাৰণত অহংকাৰ তেওঁৰ জীৱনত তেওঁ স্থান দিয়া নাছিল। তেওঁ এনেকুৱা এটা বংশত জন্ম হৈছিল যি বংশত সৰ্বদা সেৱাৰ মনোবৃত্তিৰে তেওঁলোকে প্ৰজাবৎসল হিচাপে জগতত নিজক প্ৰতিষ্ঠা কৰিছে। মই এটি উদাহৰণ দিওঁ আপোনালোকক। এদিন চক্ৰৱৰ্তী মহাৰাজ দশৰথ আৰু কুলগুৰু বশিষ্ঠ একেলগে বহি কথা পাতি আছে, ৰুদ্ধদ্বাৰ বৈঠক। হেন সময়তে এগৰাকী সন্তৰী আহি পেলাই ক'লে যে মহাৰাজ, মহৰ্ষি বিশ্বমিত্ৰ আহিছে। তেতিয়া দশৰথে ক'লে যে মহৰ্ষি বিশ্বমিত্ৰক অত্যন্ত সাদৰেৰে লৈ অহা হওক ইয়ালৈ। তেতিয়া কুলগুৰু বশিষ্ঠদেৱে কৈছিল যে হে মহাৰাজ, পৰম শক্তিশালী পৰাক্ৰমী পাৰদৰ্শী বেদজ্ঞ এগৰাকী মহৰ্ষি বিশ্বমিত্ৰ, তেওঁ আপোনাৰ ওচৰলৈকে আহিছে, গতিকে তেওঁক আপুনি নিজে গৈ পেলাই আদৰি লৈ আহিব। আৰু তেতিয়া গুৰু আজ্ঞা পালন কৰি এইখন ভাৰতবৰ্ষৰ এগৰাকী মহাৰাজ চক্ৰৱৰ্তী ৰজা দশৰথে শিৰৰ মুকুট খুলি থৈ, ভৰিৰ পাদুকা খুলি থৈ, খালী ভৰিৰে আৰু মুকলি মূৰেৰে গৈ মহৰ্ষি বিশ্বমিত্ৰৰ চৰণ ধুৱাইছে, পাদ্য অৰ্ঘ্যে পূজিছে আৰু তেওঁক আদৰি সাদৰি আনি নিজৰ সিংহাসনত বহাইছে। প্ৰভু, অকল ভাৰতবৰ্ষ কোনো সংবিধানৰ দ্বাৰা চলা নাছিল, ভাৰতবৰ্ষ চলিছিল সংহিতাৰ দ্বাৰা। ব্ৰিটিছে যেতিয়া ভাৰতবৰ্ষক এৰি থৈ গ'ল, তাৰ পিছৰ পৰাই ভাৰতবৰ্ষ সংবিধানৰ দ্বাৰা পৰিচালিত হ'বলৈ আৰম্ভ হ'ল। কিন্তু ভাৰতবৰ্ষৰ চলিছিল সংহিতাৰ দ্বাৰা, আৰু সেই সংহিতাসমূহৰ দ্ৰষ্টা আছিল এই ব্ৰহ্ম ঋষিসকল। সেইকাৰণে প্ৰত্যেকগৰাকী ৰাজন্য, প্ৰত্যেকগৰাকী ৰজাৰ একো একোগৰাকী কুলগুৰু তেওঁলোকৰ ৰাজসভাত বিদ্যমান হৈ থাকিছিল। ঠিক তেনেকৈ ৰঘুবংশৰ কুলগুৰু আছিল মহৰ্ষি বশিষ্ঠ। তেওঁৰ নিৰ্দেশত তেওঁ চলাইছিল। যিকোনো আপৎকালীন স্থিতিত, যিকোনো বিপদৰ সময়ত তেওঁলোকে কুলগুৰুৰ পৰা পৰামৰ্শ লৈছিল, আৰু সেই ধৰ্মজ্ঞ পুৰুষসকলে যি উপদেশ পৰামৰ্শ দিছিল, সেইমতে প্ৰজাবৎসল ৰজাবিলাকে প্ৰজাৰ হিত সাধন কৰি ৰাজ্য শাসন কৰিছিল। আৰু তেনেকুৱা এগৰাকী ৰজাৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰ, তেওঁ যেতিয়া বনবাস কালত আছিল, তেওঁ প্ৰতিগৰাকী বনবাসত থকা প্ৰতিগৰাকী ঋষি মহৰ্ষিৰ চৰণৰ ধূলি, এজন এজনকৈ ঋষিৰ চৰণৰ ধূলি শিৰত অভিষেক কৰিছিল। প্ৰত্যেকগৰাকী অত্ৰি ঋষিৰ ওচৰত যেতিয়া ভগৱান ৰামচন্দ্ৰ আহিছিল, অত্ৰি ঋষি জানিছিল যে এইজনটো প্ৰভু ভগৱান স্বয়ং ৰামচন্দ্ৰ। কিন্তু তাৰ পিছতো ৰামচন্দ্ৰই অত্ৰি ঋষিৰ চৰণত ধূলি যেতিয়া শিৰত অভিষেক কৰিছিল, অত্ৰি ঋষিয়ে কিন্তু তেওঁক আশীৰ্বাদ কৰিছিল, অগস্ত্যই আশীৰ্বাদ কৰিছিল, সকলো ঋষিয়ে তেওঁক আশীৰ্বাদ কৰিছিল। আৰু সকলো ঋষিৰ আশীৰ্বাদৰ দ্বাৰা প্ৰভু ৰাম পৰম শক্তিশালী ৰূপত তেওঁ অৱস্থান কৰিছিল। আৰু এটা সময়ত তেওঁ তেনেকৈ গৈ
সকলো অসুৰক নিধন কৰি ঋষিসকলৰ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে সুযোগ দিছিলে আৰু ৰামচন্দ্ৰৰ পৰম পৰাক্ৰমেৰে ৰাৱণক তেওঁ এদিন নিধন কৰিছিল। কিন্তু যিদিনাখন তেওঁ ৰামচন্দ্ৰই যিদিনাখন ৰাৱণৰ লগত যুদ্ধ কৰিবলৈ যায়, ৰাৱণ আহিছিল পুষ্পক ৰথত আৰু প্ৰভু ৰাম খোজকাঢ়ি খালী ভৰিৰে গৈছিলে যুদ্ধ কৰিবলৈ। যিজন পৰম দুৰাচাৰী মহা অসুৰ গোটেই তিনি লোকক ত্ৰাসিত কৰি ৰাখিছে, সেই ৰাৱণে পুষ্পক ৰথত যুদ্ধ কৰিবলৈ আকাশ মাৰ্গেৰে আহিছিল আৰু জগতৰ ঈশ্বৰ প্ৰভু ভগৱান শ্ৰীৰাম তেওঁ খালী ভৰিৰে তপ্ত বালিত হাতত ধনুকাৰ লৈ যুদ্ধ কৰিবলৈ গৈছে। এই দৃশ্য যেতিয়া বিভীষণে দেখিছে, তেতিয়া বিভীষণৰ চকু পানী ওলাইছে। গোস্বামী তুলসীদাসে এই সন্দৰ্ভত খুব ধুনীয়া সংস্কৃততে ভজন ৰচনা কৰিছে। শ্ৰীৰামচন্দ্ৰ কৃপাল ভজ মন হৰণ ভৱ ভয় দান। শ্ৰীৰামচন্দ্ৰ কৃপাল ভজ মন হৰণ ভৱ ভয় দান। নবকঞ্জ লোচন কঞ্জ মুখ কর কঞ্জ পদ কঞ্জানম। শ্রীরাম নবকঞ্জ লোচন, যাৰ চকুহাল পদুম ফুলৰ দৰে, কঞ্জ মুখখন পদুম ফুলৰ দৰে, হাতখন পদুম ফুলৰ দৰে আৰু চৰণ যুগলো পদুম ফুলৰ দৰে। বিভীষণৰ হৃদয়ত বৰ আঘাত লাগিছিল। হে ভগৱান, তোমাৰনো এনেকুৱা বিচিত্ৰ লীলানে? পদুম ফুলৰ দৰে সুকোমল চৰণ যুগল খালী ভৰিৰে তুমি দুৰাচাৰী ৰাৱণৰ লগত যুঁজিবলৈ গৈছা, তপ্ত বালিত খোজ থৈছা। সেই তপ্ত বালিয়ে তোমাৰ সুকোমল চৰণ যুগল কিমান তাপিছে, দহিছে। সেই তাপ, সেই দুখ এগৰাকী ভক্ত হিচাপে বিভীষণে হৃদয়ত যেন সেই তাপ। ভজ দীন বন্ধু দীনেশ দানৱ দৈত্য বংশনিকন্দনম। রঘুনন্দয়ানন্দ কঞ্জ কৌশল চন্দ দশরথ নন্দনম। শ্রীরামচন্দ্র কৃপাল ভজ মন হরণ ভব ভয় দারুণম। নবকঞ্জ লোচন কঞ্জ মুখ কর কঞ্জ পদ কঞ্জানম। মম হৃদয় কঞ্জ নিবাস কুরু কামাদি খলদল কঞ্জনম। মই এই পদফাকি এইকাৰণে গাইছো, গোস্বামী তুলসীদাসে কি বুলি কৈছে? মম হৃদয় কঞ্জ নিবাস কুরু। হে ভগৱান, মোৰ হৃদয় পদুম ফুলত তুমি আহি নিবাস কৰা। খুব ধুনীয়াকে কৈছে। মম হৃদয় কঞ্জ নিবাস কুরু কামাদি খলদল কঞ্জনম। মোৰ হৃদয় পদুম ফুলত তুমি নিবাস কৰিলে হে ভগৱান, মোৰ হৃদয়ত থকা কামনা বাসনা দুৰ্দান্ত চিন্তাবিলাক সব দূৰ হৈ যাব। এটাকে হে ভগৱান, তোমাৰ সুকোমল চৰণ যুগল মোৰ হৃদয়তে থোৱা। ৰাসলীলাত আপোনালোকে দেখিব গোপীবিলাকে প্ৰাৰ্থনা কৰি কি বুলি কৈছে যে হে কৃপালু ভগৱান, তোমাৰ হস্তপদ্ম আমাৰ শিৰত থোৱা,
আৰু তোমাৰ চৰণ যুগল আমাৰ স্তনত থৈ দিয়া। ভাগৱতত এই কথা লিখা আছে, পঢ়িলে আচৰিত লাগে। তাৰমানে ভক্তবিলাকে সদায় বিচাৰে যে ভগৱানৰ চৰণ যুগল সদায় হৃদয়তে থাকে আৰু তেওঁৰ কৃপা হস্ত শিৰত থাকে। যাৰ শিৰত ভগৱানৰ কৃপা হস্ত আছে তেওঁৰ কাৰণে আৰু তুলসীদাস শংকৰ শেষ মুনি মনোৰঞ্জন মম হৃদয় কঞ্জনিবাস কুরুকা মাদি কলতল এতিয়া এটা বিশেষ কথা কওঁ। গোস্বামী তুলসীদাস সমগ্ৰ পৃথিৱী বিখ্যাত। আজি ভাৰত চৰকাৰে এতিয়া এটা সিদ্ধান্ত ল'বলৈ প্ৰায় আমাৰ সন্তবিলাকে তেওঁলোকক কৈ আছে যে ৰামচৰিত মানসক সমগ্ৰ ভাৰতবৰ্ষৰ আধ্যাত্মিক শাস্ত্ৰ হিচাপে ৰাষ্ট্ৰীয় গ্ৰন্থ হিচাপে স্বীকৃতি দিব লাগে। গোস্বামী তুলসীদাসে লিখিলে, মম হৃদয় কঞ্জ নিবাস কুৰু, মোৰ হৃদয় পদুমফুলত তুমি নিবাস কৰা। আৰু আমাৰ মাধৱ পুৰুষে কি বুলি লিখিলে, হৰি পদ পংকজ পঞ্জৰ মোই তাম গোস্বামী তুলসীদাসে ভগৱানক ক'লে, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা ভগৱান। আৰু মাধৱ পুৰুষে কি বুলি ক'লে, হে ভগৱান, তোমাৰ চৰণ পদুম ফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ আবদ্ধ হৈ থাকক, যাতে ই কলৈকো যাব। পাৰ্থক্য বহুত ডাঙৰ, যে তোমাৰ চৰণ পদুম ফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ পেলাই তাত আবদ্ধ হৈ থাকক, যাতে সি কলৈকো যাব নোৱাৰে। কাৰণ মন অলৌ তলৌ যেনি যায় তেনি যায়, তাক মানে নিয়ন্ত্ৰণ কৰি নিয়া। ইমান চঞ্চল, পোহৰৰ বেগতকৈও বেছি বেগত চলে, শব্দৰ বেগতকৈও বেছি বেগত চলে। বিজ্ঞানে ঠাৱৰ কৰিব পৰা নাই যে মনৰ গতিটো আজি। গতিকে এনেকুৱা এটা চঞ্চল আৰু অস্থিৰ মনে আপোনাক ভ্ৰমিত কৰি লৈ ফুৰাব জগতত। স্থিৰ হ'বৰ কাৰণে যিজন জগতৰ স্থিতপ্ৰজ্ঞ, যিজন সমস্ত জগতৰ একমাত্ৰ স্থিতপ্ৰজ্ঞ পুৰুষ, তেওঁৰ দুখানি অভয় চৰণত আপুনি যেতিয়ালৈকে আশ্ৰিত নহয় তেতিয়ালৈকে আপোনাৰ মন কেতিয়াও চঞ্চলতাৰ পৰা আঁতৰি নাযায়। তেতিয়া মন চিত্তলৈ ৰূপান্তৰ হ'ব আৰু চিত্তহে আপোনাক স্থিৰ কৰিব। আৰু স্থিৰ চিত্তেৰে যিসকলে যি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া যি ক্ষেত্ৰৰে সিদ্ধান্ত নহওক কিয়, সি ধৰ্মীয় হ'ব পাৰে, সাহিত্য হ'ব পাৰে, ৰাজনৈতিক হ'ব পাৰে, খেলৰ হ'ব পাৰে, সামাজিক হ'ব পাৰে, যি ব্যক্তি যি ক্ষেত্ৰত আছে, প্ৰভু অকল মনত ৰাখিব, ঈশ্বৰ সেৱা সকলো ক্ষেত্ৰৰ পৰাই কৰিব পাৰে। কেৱল যে ধৰ্ম ক্ষেত্ৰত ধুতি পিন্ধি পুতা লৈ পেলাই নাম গাই থাকিলেই যে ধৰ্ম, কাৰণ এনে নহয়। ইচ্ছা কৰিলে যি ব্যক্তি যি স্থানতে নাথাকক কিয় তাৰ পৰাই ভগৱানৰ সেৱা কৰিব পাৰে। কেৱল সদিচ্ছাৰ প্ৰয়োজন আৰু এটা স্থিতপ্ৰজ্ঞ মনৰ প্ৰয়োজন। সেই স্থিতপ্ৰজ্ঞ মনটোৱে যেতিয়া তেওঁক স্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব, তেতিয়া সেই ব্যক্তিজনৰ জীৱনৰ সকলো কাম সমাজৰ কাৰণে কেৱল আৰু কেৱল কল্যাণৰ কাৰণে, অকল্যাণ তেওঁৰ ওচৰলৈ নহয়। এই সকলোৱে আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে যে তুমি কিতাপত বহাৰ আগতে, হে ভগৱান, মই যাতে ভালকৈ পঢ়িব পাৰোঁ, মোৰ যাতে পৰীক্ষা ভাল হয়, মই ডাঙৰ হৈ যাতে এটা ভাল চাকৰি কৰি বহুত টকা উপাৰ্জন কৰিব। মানুহে এনেকুৱা কথা শিকায় ল'ৰা ছোৱালী নহয়। তেওঁক মানে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত কৈছে, চাহ বিদ্যা ইয়া বিমুক্তয়ে,
বিদ্যা এনেকুৱা এটা বস্তু সি আপোনাক মুক্ত কৰিব পাৰে, বিমুক্তই। কিন্তু এতিয়াৰ বিদ্যা শিক্ষাকটো যদি ক'বলৈ যাওঁ, বিদ্যা ইয়াৰ নিযুক্তই, কেৱল এপইণ্টমেণ্ট মানে অমুক ফেকাল্টিত মোৰ ল'ৰাটোক দিম, পাছ কৰি ওলোৱাৰ লগে লগে চাকৰি পাব লাগে, পোষ্ট হ'ব নে নাই। কিন্তু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা তেনেকুৱা নাছিলে। সেইকাৰণে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত কোনো ক্লাছিফিকেশ্যন নাছিলে, কোনো শ্ৰেণী ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 নাছিলে। পোনে পোনে প্ৰৱেশ কৰিছিল, তাৰপিছত বিশাৰদ হৈছিল, তাৰপিছত পণ্ডিত হৈছিল, বিদ্যা বাৰিধি হৈছিল, শেষত গৈ পেলাই শেষ উপাধিটো পাইছিল সৰস্বতী। সৰস্বতী উপাধিৰে প্ৰাপ্ত হৈছিল, ঋতম্ভৰা হৈছিল তেওঁলোকে, প্ৰজ্ঞাৰো বহুত ওপৰত। সেইকাৰণে কৈছে যে প্ৰজ্ঞাবিহীন লোক, যিবিলাক লোকৰ প্ৰজ্ঞাবিহীন, তেওঁলোকক কি বুলি কৈছে, তেওঁলোকে কেতিয়াও শাস্ত্ৰই তেওঁলোকক একো কৰিব নোৱাৰে। শাস্ত্ৰম কিম কৰোতি, উদাহৰণ কি বুলি দিছে, লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। অন্ধ ব্যক্তিক দাপোনৰ যেনেকৈ কোনো প্ৰয়োজন নাই, প্ৰজ্ঞাবিহীন ব্যক্তিকো শাস্ত্ৰৰ কোনো কথাৰ প্ৰয়োজন নাই। কি কৰিব তেওঁৰ প্ৰজ্ঞাই নাই। প্ৰজ্ঞা এনেকুৱা এটা বস্তু যে প্ৰত্যেক ব্যক্তিৰ জীৱনত প্ৰজ্ঞা জন্মলগ্নতে সাধিত হৈ আহে। কেৱল বৈষয়িক চিন্তাই সেই প্ৰজ্ঞাক ঢাকি ৰাখে। কৃষ্ণ সাধনাৰ জৰিয়তে সেই প্ৰজ্ঞাক উন্মুক্ত কৰিলে তেওঁ জ্ঞানী হৈ যায়, জগতৰ কাৰণে কল্যাণকাৰী সত্তালৈ ৰূপান্তৰ হৈ যায়, ঈশ্বৰৰ প্ৰিয় পাত্ৰ হয়, ভক্তিযুক্ত হয়। আৰু সেই কথাকে ইয়াত বাৰম্বাৰ বৰ্ণন কৰিছে। সেইকাৰণে আমাৰ গোৱালপৰীয়া ভাষাত খুব ধুনীয়াকৈ আমাৰ প্ৰতিমা বান্ধে গাইছে, একবাৰ হৰি বলো মন ৰসনা, মানৱ দেহেৰ গৈৰৱ কইৰনা। মই গোৱালপৰীয়া মানুহ, মই গৌৰৱ কৰোঁ যে আমাৰ বাইদেউ প্ৰতিমা বাইদেৱে লোক সংগীতৰ পৰা এইবিলাক উদ্ধাৰ কৰি গোটেই জগত সভালৈ লৈ গৈছিল। ভূপেন দাই খুব ধুনীয়াকৈ সহায় কৰিলে, প্ৰতিভাক চিনি পালে, ভূপেন দাই তেওঁক খুব ধুনীয়াকৈ আগবঢ়াই লৈ গ'ল। সেই জিভা তুমি এবাৰ মাত্ৰ হৰিনাম লোৱা, মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙিলে হবে খন্দৰ খন্দ, মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙিলে হবে খন্দর খন্দ, ভাঙলে দেহা জোড়া মিলবে না, একবার হরি বলো মন রসনা, মানব দেহের গৈরব গৈরব না। বাহারি জীবন গেলে সব রইবে পড়ি, টকা পইচা ঘৰ বাৰী জীৱনটো যোৱাৰ পিছত এনেই পৰি থাকিব। এইবিলাক কোনে আহি দখল কৰিব ঠিক নাই। যদি মোৰ সন্তানবিলাকক উপযুক্ত উত্তৰাধিকাৰী হিচাপে নিৰ্মাণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আৰু লেখা নাই। টকা উপাৰ্জন কৰা, ধন জমা কৰাটোৱে শ্ৰেষ্ঠ কথা নহয় প্ৰভুসকল। আপোনাৰ দ্বাৰা উপাৰ্জিত সম্পত্তিৰ সৎব্যৱহাৰ হ'বনে নাই যুগ যুগলৈকে। আপোনাৰ ভৱিষ্যত প্ৰজন্ম উত্তৰাধিকাৰীসকলে আপুনি উপাৰ্জন কৰি থৈ যোৱা সেই কোটি টকা সৎব্যৱহাৰ কৰিব জানিব নাই, সেই সংস্কাৰ আপুনি দিছেনে নাই? যদি দিছে আপুনি ধন্য। ধন উপাৰ্জন কৰাটো বেয়া কথা নহয় প্ৰভু। মই বিকাশৰ বিৰোধী নহয় কেতিয়াও। মই নকওঁ যে আপোনালোকে এইবিলাক ধন চন উপাৰ্জন বাদ দিয়ক, ধৰ্ম কৰক, না মই এইটো কথা নকওঁ। মানুহক এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে টকাও লাগিব, পইচাও লাগিব, সম্পত্তিও লাগিব, চব লাগিব। কিন্তু ঈশ্বৰক ক'ব লাগে যে হে প্ৰভু, মোক যিমান দিছা তুমি, মোৰ যোগ্যতাতকৈ তুমি মোক বেছিকৈ দিছা, তাতকৈ মোক আৰু এটা বস্তু মোক দিয়া, যাতে তুমি মোক দিয়া এই বস্তুখিনি যাতে মই সৎ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে মোক এটা বুদ্ধিমত্তাও তুমি দিয়া, মোৰ চিত্তত তুমি স্থিতপ্ৰজ্ঞ হোৱা ভগৱান, মোক ৰাস্তা তুমি দেখুওৱা। এইটো আটাইতকৈ শ্ৰেষ্ঠ কথা।